সমগ্ৰ জনজাতিক অপমান কৰাৰ যিটো ধৃষ্টতা দেখুৱালে অভিজিৎ শৰ্মাই, তেওঁ ইমিডিয়েটলি যদি ক্ষমা নোখোজে তেতিয়াহ'লে আমি খুব কম সময়ৰ ভিতৰতে চিচিটো আমি বহিম আৰু ৰাজহুৱাভাৱে এনাউন্স কৰি পেলাই তেওঁক ট্ৰাইবেল এৰিয়াত নিষিদ্ধ আমি ঘোষণা কৰি দিম। অসম বিধানসভাৰ অধ্যক্ষ থকাৰ কাৰণে যদি এইটো চোৱা লাগিছে আৰু সেইটোক শুদ্ধিকৰণৰ কথাটো যদি অভিজিৎ শৰ্মাই ক'বলৈ বিচাৰিছে, তেতিয়াহ'লে তেওঁ প্ৰথমেই আমি ক'ব লাগিব, ট্ৰাইবেল সংঘ বা CC2R ফালৰ পৰা আমি তেওঁক ক'ব লাগিব যে তেওঁ অসমৰ ইতিহাসটো নাজানে, অসমৰ ইতিহাস তেওঁ অধ্যয়ন কৰা নাই। আমি এটা এডভাইচ তেওঁক কৰিব খোজোঁ যে যতীন্দ্ৰ কুমাৰ বুঢ়াগোহাঁই তেখেতে এখন কিতাপ লিখিছিলে অসমৰ সমাজ আৰু সংস্কৃতি, সেই কিতাপখন তেওঁ অধ্যয়ন কৰক। বাকী কথাখিনি মই পিছৰ পৰ্যায়ত মই কৈ আছোঁ। প্ৰথমতে তেওঁ সেই কিতাপখন অধ্যয়ন কৰক, বাদ বাকী কিতাপ তেওঁ অধ্যয়ন কৰে নকৰে আমি নাজানো। আৰু অসমৰ ইতিহাস মিথিলাঞ্চলৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যে এটা সময়ত কছাৰীৰ সাম্ৰাজ্য আছিল আৰু ইয়াৰ ট্ৰাইবেল মানুহখিনি বড়োসকল যে ইয়াৰ প্ৰাচীনতম অধিবাসী আৰু ইয়াৰ হাবি কাটি জংঘল জুৰি সভ্যতাৰ বিকাশ কৰা, সভ্যতাৰ ইয়াতে সৃষ্টি কৰা এই বড়োসকলে প্ৰথম হাবি কাটি জংঘল জুৰি মানুহৰ বসবাসৰ উপযোগী কৰি সভ্যতাৰ বিকাশ ঘটোৱা জনগোষ্ঠীবিলাকেই হৈছে জনজাতি। হাজাৰ হাজাৰ বছৰৰ পৰা ইয়াত জনজাতিসকল আছে। ইয়াৰ ট্ৰাইবেলসকলৰ সুকীয়া চৰিত্ৰ আছে, নিজা নিজা ক্ৰাইটেৰিয়া তেওঁলোকে ফুলফিল কৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰাইবেলবিলাক UPৰ ট্ৰাইবেলৰ দৰে নহয়, মধ্যপ্ৰদেশৰ ট্ৰাইবেলৰ দৰে নহয়। আৰু অভিজিৎ শৰ্মাই যদি সেইটো জ্ঞান কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁ সতৰ্ক হৈ থকাটো ভাল। তেওঁক আমি সোধাই নেৰোঁ, কোনো এটা খোজেই তেওঁ অসমত দিব নোৱাৰিব। অসমখনত আজি যদিও আমি 15%, কিন্তু 27 যিটো চেঞ্চাছ হ'বলৈ গৈ আছে লোকপিয়ল, তাত আপোনালোকে দেখিব অলমষ্ট 20% এবৰিজিনেল ট্ৰাইবেল মানুহ ইয়াতে আছে, বসতি আছে। তেওঁ এটা খোজো দিব নোৱাৰিব। আকৌ তেওঁ যদি ব্ৰাহ্মণ্যবাদটোক টানি আনিব বিচাৰিছে, অস্পৃশ্য হিচাপে আমাক গণ্য কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁ সাৱধান হোৱাটো ভাল। গুৱাহাটী তেওঁ এখোজো তেওঁ আগুৱাব নোৱাৰিব, তেওঁ গোটেই নাকাবন্দী কৰি দিয়া যাব। অসমৰ কোনো ট্ৰাইবেল এৰিয়াত অভিজিৎ শৰ্মাই খোজ দিব নোৱাৰিব, তেনেকুৱা ব্যৱস্থা আমি কৰি পেলাব পাৰোঁ। গতিকে সময় থাকোঁতে তেওঁ যদি আমাক তুচ্ছ তাচ্ছিল্য কৰিছে, ইমিডিয়েটলি তেওঁ এই কথাটো তেওঁ উঠাই ল'ব লাগে আৰু সমগ্ৰ অসমৰ জনজাতি ৰাইজৰ ওচৰত তেওঁ ক্ষমা প্ৰাৰ্থনা ভিক্ষা কৰিব লাগে। এই দাবীটো কেৱল বড়ো বুলি নহয়, ট্ৰাইবেল বা চিডুল কাষ্ট, কাৰণ তেওঁ দ্য চিডুল কাষ্ট চেডুল ট্ৰাইব প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1989টো এট্ৰেক্ট কৰিছে, অলৰেডি তেওঁ এট্ৰেক্ট কৰিছেই। কাৰণ সেই আইন মতে চিডুল কাষ্ট আৰু চেডুল ট্ৰাইবেলক কোনেও তুচ্ছ তাচ্ছিল্য বা হেয় জ্ঞান কৰিব নোৱাৰে। আৰু অসম বিধানসভাৰ এগৰাকী অধ্যক্ষক উদ্দেশ্যি পেলাই সমগ্ৰ SC আৰু STক তেওঁ যেনেকৈ তুচ্ছ তাচ্ছিল্য কৰিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। গোটেই বিষয়টো বিশ্বজিৎ দৈমাৰী এইটো যদি দুৰ্নীতি কৰিছে তেওঁ কৰায়ত্ব কৰক বা তাক দুৰ্নীতি তদন্ত কৰক, কিন্তু এই গোটেই কথাটোৱে আচলতে এনেধৰণৰ এইটো তুচ্ছ তাচ্ছিল্য কৰাটো ইমান উচিত হয় জানো, যে তেখেতে যে ইমান মৰহাস কৰিলে? স্বাভাৱিকতেই বিগত সময়ছোৱাত আমি দেখিলোঁ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া যেতিয়া বিধানসভাৰ অধ্যক্ষ আছিল, তেওঁ পুৰণি পৰম্পৰাবিলাক সলনি কৰিবৰ কাৰণে য'ত পূৰ্ণস্থিতি তেওঁ চেষ্টা চলাইছিল। বহু নতুনত্ব তেওঁ আনিলে বিধানসভাত। MLA সকলৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা বা লাইব্ৰেৰীৰ পৰা আদি কৰি এছেম্বলি হল নতুনকৈ নিৰ্মাণ কৰা হ'ল আৰু প্ৰদূষণমুক্ত কৰিবৰ কাৰণে তেওঁ বেটাৰী চালিত গাড়ী কিছুমানো যোগান ধৰিলে। আৰু তেওঁ তেতিয়া সংবাদ মাধ্যম বা অসম চৰকাৰে বাহ লৈছিলে। কিন্তু আজি নতুন অধ্যক্ষ এজন আহিল, তেওঁ কিহৰ ভিত্তিত আগৰ অধ্যক্ষজনৰ ওপৰত দুৰ্নীতিৰ আঙুলি টোৱাইছে, সেইটোও আমাৰ অলপমান বোধগম্য হোৱা নাই। আৰু যদি স্বাভাৱিকতে তেওঁ যদি কিবা দুৰ্নীতিত লিপ্ত হৈছে, তাৰ এটা নিৰপেক্ষ তদন্ত হোৱাটো আমি কামনা কৰোঁ। কিন্তু এজন অধ্যক্ষ হিচাপে 5 বছৰ সফলভাৱে কাৰ্যকাল
পৰিচালনা কৰাৰ পিছত তেওঁক মানে একেধাৰেৰে মানে একদম দুৰ্নীতিত নিমজ্জিত এগৰাকী ব্যক্তি এনেকুৱা ধৰণৰ সজাবলৈ যোৱাটো কিন্তু সমীচীন নহয়। যদি তেনেকুৱা কিবা এটা সন্দেহ আছে তেতিয়াহ'লে তদন্ত হ'ব লাগে, তদন্তৰ আওতালৈ সকলোকে আনিব লাগে, সকলো পক্ষকে আনিব লাগে। কিন্তু তাক আলম হিচাপে লৈ সমগ্ৰ জনজাতিক অপমান কৰাৰ যিটো ধৃষ্টতা দেখুৱালে অভিজিৎ শৰ্মাই, তেওঁ ইমিডিয়েটলি যদি ক্ষমা নোখোজে তেতিয়াহ'লে আমি খুব কম সময়ৰ ভিতৰতে চিচিটো আমি বহিম আৰু ৰাজহুৱাভাৱে এনাউন্স কৰি পেলাই তেওঁক ট্ৰাইবেল এৰিয়াত নিষিদ্ধ আমি ঘোষণা কৰিম। যে আমাৰ ট্ৰাইবেল হকে নিজকে হিন্দু বুলি কয়। কেইটামান ট্ৰাইবেল মানুহে কাৰ্বি আলঙৰ পৰা গৈছে, কোনোবা ডিমা হাছৰ পৰা গৈছে, দিল্লীত গৈ পেলাই জয় শ্ৰীৰাম বুলি চিঞৰিছেগৈ। এতিয়া ট্ৰাইবেল মানুহটো হিন্দু নহয়েই। যদি ট্ৰাইবেল মানুহ হিন্দু নহয় তেতিয়াহ'লে বিশ্বজিৎ দৈমাৰীয়ে গংগাত গৈ পেলাই গা ধুবলৈ প্ৰয়োজন নাই। বিশ্বজিৎ দৈমাৰীৰ যিটো পাপটো ক্লিনছ কৰিবৰ কাৰণে, পিউৰিফাই কৰিবৰ কাৰণে বামুণক আনি পেলাই পানী ছটিয়াবলৈ দৰকাৰ নাই, যোগ্য পাতিবলৈ দৰকাৰ নাই। ট্ৰাইবেল ব্ৰাদাৰ্ছ, যে ট্ৰাইবেল মানুহ UCC কি কাৰণে নালাগে, সেইটো কাৰণেই নালাগে। উই ডোণ্ট ৱান্ট UCC আমাৰ জাতি, আমাৰ কালচাৰ, ট্ৰেডিশ্যনটো ক'ত ডাইলিউট কৰে, দিছ ইজ দ্য বেষ্ট এক্সাম্পল। ডেট ইজ ওৱান। ছেকেণ্ডলি, ইণ্টায়াৰ আছামত আহোমে হওক, মটকই হওক, দেউৰীয়ে হওক, মিচিঙে হওক, কলিতাই হওক, কোচে হওক, বামুণ ক'লে মানুহে খুব বেয়া পায়। আৰু বামুণ বুলি কোৱাৰ কাৰণে বেয়া পায় আপোনাৰ নিচিনা মানুহৰ কাৰণে। আৰু বামুণ মানুহ সেইটো কাৰণে বেয়া পায়, মানুহে অপেনলি নকয়, কিন্তু যেতিয়া মানুহে মদ খাবলৈ যায়, হোটেলত বহে, কোনোবা বিয়াত যায়, কোনোবা অফিচত যায়, তেতিয়া কি কয়, এই বামুণখিনি এনেকুৱা, এই বামুণটোৱে বদমাছ বুলি কয়। চি, জাষ্ট বিকজ অফ lodge a FIR against him, but don't use and don't take the tribal name as you wish. Just recently আপোনালোকে গম পাইছে অৰুণাচল প্ৰদেশত IPL ইছ্যুটো লৈ পেলাই হালা গোলা হৈ গ'ল। তাতে ST বাচাও এটা সংগঠনে তেখেতসকলে ভাল কাম এটা কৰিলে। তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আমাৰ চল দদম বুলি কয় ছ'চিয়েল এক্টিভিষ্ট, আৰু তামাৰ তাৰাকো আমি থেংক ইউ ক'ব লাগিব, তেখেতৰ জেনেৰেল ছেক্ৰেটাৰীকো থেংক ইউ ক'ব লাগিব। তেখেতসকলে এটা ইছ্যু আছিলে যে নন ট্ৰাইবেল, পাৰ্টিকুলাৰ বামুণক টাৰ্গেট কৰিছে দেই, যে নন ট্ৰাইবেলবিলাক অসমৰ পৰা আহক বা ইণ্ডিয়াৰ পৰা আহক, য'ৰ পৰা নাহক, কিন্তু অৰুণাচলত সিহঁতে দপ পাবলৈ নিদিয়ে। ইনাৰ লাইন ফাৰ্মিংটো ইমান ইম্পৰ্টেণ্ট, সেইটো কাৰ কাৰণে ইম্পৰ্টেণ্ট, অৰুণাচলীজ ট্ৰাইবেলৰ কাৰণে ভাল ইম্পৰ্টেণ্ট হয়। সেইকাৰণে তেখেতসকলে কৈছে যে ইয়াত আহি পেলাই শৰ্মাবিলাকে আমাক ঠগি খাই আছে, আৰু ঠগি খাবলৈ নিদিবৰ কাৰণে অৰুণাচল মানুহে কেনেকৈ এই শৰ্মা লোক হামলোকৰ টগানে আটাই বুলি কয়। ত' তেখেতসকলে আমাক তাত, আমি ইয়াত যেনেকৈ শৰ্মাক উপাধি লোৱা মানুহক, বামুণক যিমান সন্মান কৰোঁ, তাত কিন্তু অৰুণাচলক হওক, নাগালেণ্ড হওক, মিজোৰামক হওক, মণিপুৰক হওক, কেনেকৈ কয়, শৰ্মা ইধৰ আহ, শৰ্মা উধাৰ যাওঁ বুলি কয়, কিমান বেয়াকৈ ইনচাল্ট কৰে। কিন্তু অসমৰ মানুহে শৰ্মা বুলি ক'লে কেইটামান টিলিঙা বজোৱা মানুহে খুব সন্মান কৰে। কিন্তু আমিতো ইমান উই ডোণ্ট বডাৰ হুইজ শৰ্মা হুইজ হোৱাট। কিন্তু সেইকাৰণে আমি কওঁ, এতিয়া যিবিলাক মানুহ অসমৰ খেলঞ্জীয়াক একচুৱেলি অৰিজিনেল ইণ্ডিজিনাছ মানুহ, তেখেতসকলক কোনে ঠগি খাই আছে। এতিয়া অভিজিৎ শৰ্মাৰ নিচিনা মানুহে নিজকে চিনাকি কৰি দিছে, মই শৰ্মা মানুহ, মই ঠগি খাওঁ। তেখেতৰ আইডেণ্টিটি এইটোৱে হৈ গ'ল। আৰু তেখেতসকলে এটা মানে বুদ্ধিয়ক শ্ৰেণী বুলি কয়, এইটো ইংলিছত কয় কানিং কমিউনিটি বুলি কয়। সেইকাৰণে অসমখন বচাবলৈ হ'লে এই শৰ্মাবিলাকক এতিয়া চেক কৰিব লাগিব আমি, সিহঁতি ক'ৰ পৰা পইচা আনে, কেনেকৈ খাক টগি খায়, এতিয়া আমি সকলোৱে RTI কৰিব লাগে। আৰু তেখেতসকলক এতিয়া আমি গংগাত লৈ যাব নালাগে শুচি কৰিবৰ কাৰণে, আমাৰ নিজৰ নিয়মতে আমি সিহঁতক শুচি কৰিব লাগে। যেনেকৈ দেউৰী মানুহ শুচি কৰিবলৈ হ'লে গাহৰি এটা মাৰিব লাগে, 4টা মুৰ্গী মাৰিব লাগে, আৰু 4 কলম মদ লাগে শুচি কৰিবলৈ। আমাৰ দেউৰী পূজাৰীয়ে আমাৰ পূজাৰীয়ে তেখেতে শুচি কৰিব। আমি বামুণক শুচি কৰিবলৈ আমি হায়াৰ কৰিবলৈ দৰকাৰ নাই। ইয়াতে বেয়া লাগে, কেইটামান অসমৰ খেলঞ্জীয়া মানুহে সকাম কৰিলে বামুণক আনি পেলাই সকাম কৰিবলৈ কাৰণে তেখেতসকলে এক্সট্ৰা স্পেচিয়েল প্ৰিষ্ট বুলি আনে, সেইটো কৰিব নালাগে। এতিয়া বড়োবিলাকো নাম ইনভাইট নকৰে, তিৱাখিনিও নকৰে, কাৰ্বিখিনিও নকৰে, মিচিঙো নকৰে, আহোমখিনিয়ে এতিয়া বহুতখিনি বাদ দিছে, মৰাণ মটকো এতিয়া বাদ দিবলৈ পৰিছে। দিছ ইজ দ্য ৰিজন মিষ্টাৰ অভিজিৎ শৰ্মা, আপোনাৰ কাৰণে এতিয়া ইণ্টাৰ বামুণ শৰ্মাক মানুহে 13 চকুৰে চাব। আৰু আপোনালোকে এতিয়া দেখিলে, আগত যদি 10% বেয়া পাইছিলে, এতিয়া 90% মানুহে আপোনাক বেয়া পাব। আপোনালোকলে নহয়, ইণ্টায়াৰ বামুণ শ্ৰেণীকে মানুহে 13 চকুৰে চাব। অ'কে, থেংক ইউ ছ' মাছ।